নমস্কাৰ বন্ধুসকল, আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক আজি দিনটোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ 16 তাৰিখ আৰু অসমীয়া ফাগুন মাহৰ 3 তাৰিখ। আজি শুক্ৰবাৰ, শুক্লপক্ষ সপ্তমী তিথি আৰু ভৰণী নক্ষত্ৰ। আজি জন্ম হ'লে জাতক জাতিকাৰ মেষ ৰাশি, ক্ষেত্ৰীয় বৰ্ণ আৰু নৰগণ হ'ব, আৰু যদি আজি আদ্যা ঋতু হয় তেতিয়া দুখিলা যোগ হ'ব। আজি পশ্চিম দিশৰ বাহিৰে আন সকলো দিশলৈকে আপুনি যাত্ৰা কৰিব পাৰিব, সফলতা পাব। বিভিন্ন শুভকৰ্মৰ বাবেও আজি এটা উন্নত দিন হ'ব। খাদ্যত আজি তাল আৰু তেল, মাটিমাহ, মাছ মাংস আদি নিষিদ্ধ। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। কিছু বেমেজালিৰ বাবে মানসিক পৰিশ্ৰম সামান্য বাঢ়িলেও শেষলৈ সকলো দিশতে কমোন্নতিয়ে আপোনাক সন্তুষ্টি দিব। আনহাতে কোনো সংবাদত আপুনি অকস্মাত আজি কৰ্মৰ পৰা আঁতৰি থাকিব লগা হ'ব পাৰে। সামাজিক উন্নয়নমূলক কৰ্মত অংশগ্ৰহণ কৰি শিক্ষাৰ্থীয়ে নিজৰ দক্ষতা প্ৰকাশ কৰাৰ সুবিধা পাব। ইয়াৰ ফলত আপুনি নিজকে অধিক জ্ঞান আৰু অভিজ্ঞতাৰেও সমৃদ্ধ কৰিব পাৰিব। প্ৰিয়জনৰ অনুপস্থিতিত মনত দুৰ্বলতা থাকিলেও সংযোগত স্বাভাৱিকতা অক্ষত থাকিব। গৃহত কোনো আপোন ব্যক্তিৰ স্বাস্থ্য আপোনাৰ চিন্তাৰ কাৰণ হ'ব। অৰ্থ সমস্যায়ো আপোনাৰ চিন্তা বঢ়াব, যদিও পাৰিবাৰিক সুখত অশুভ প্ৰভাৱ নপৰে। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 6 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। গুৰুত্বপূৰ্ণ কৰ্ম সম্পাদনৰ ক্ষেত্ৰত আপুনি সহকৰ্মীৰ সহযোগ ল'ব লগা হ'ব। অৱশ্যে আজি অধিক মানসিক আৰু শাৰীৰিক পৰিশ্ৰমেৰে আপোনাৰ দিনটো অতিক্ৰম হ'ব। শিক্ষাত থকা উন্নতিয়ে আপোনাৰ বন্ধুৰ সমাজত মান বঢ়াব। আনহাতে বন্ধুৰ লগত আপোনাৰ আজি সঞ্চিত ধন ক্ষয় হ'ব। প্ৰিয় ব্যক্তিৰ অনুপস্থিতিত মন বিষণ্ণতাৰে ভৰিলেও সংযোগত সন্তুষ্টি থাকিব। আন কোনোবাই সম্পৰ্কত আজি বিবাহৰ সংযোগেৰে অগ্ৰগতি দিব পাৰিব। গৃহত চমু পাৰিবাৰিক ভ্ৰমণ আনন্দেৰে ভৰপূৰ হ'ব। কিন্তু আজি ভোগবিলাসত আপোনাৰ ব্যয় বাঢ়িব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু কমলা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। একাধিক অতিৰিক্ত কৰ্মৰ চাপ বৃদ্ধি আপোনাৰ মানসিক ব্যস্ততাৰ কাৰণ হ'ব। আজি অধিক পৰিশ্ৰমেৰে আপোনাৰ দিনটো অতিক্ৰম হ'ব। শিক্ষাৰ্থীৰ মনোবল আৰু উৎসাহ বাঢ়িব। সফলতা অব্যাহত ৰাখিব পাৰিব, যদিও কোনো দিশত সহকৰ্মী বন্ধুৰ সহযোগো আজি উল্লেখযোগ্য হ'ব। সফলতাসমূহে বন্ধুৰ সমাজত আপোনাৰ মানুহ বঢ়াব। প্ৰিয়জনে আজি আপোনাক দিয়া কোনো প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰিব পাৰে। স্বাস্থ্যজনিত দুৰ্বলতাও ইয়াৰ প্ৰধান কাৰণ। প্ৰিয়জনক সহযোগিতা প্ৰদান কৰি আপুনি সম্পৰ্কত উচ্চতা বঢ়াব পাৰিব। গৃহত ব্যয় বাঢ়িলেও সম্পত্তিৰ সমস্যা সমাধান কৰি পাৰিবাৰিক সুখ বঢ়াব পাৰিব। কোনো বিশেষ অতিথিৰ আগমনত গৃহ সুখ বাঢ়িব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু মুগা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। সামান্য শাৰীৰিক দুৰ্বলতা মানসিক অৱসাদৰ কাৰণ নহ'বলৈ যত্ন লওক। তৎসত্ত্বেও কৰ্মক্ষেত্ৰত আপোনাৰ কৰ্মৰ বাবে বিভিন্ন জনৰ পৰা আজি আপুনি প্ৰশংসিত হ'ব। শিক্ষাৰ্থীয়ে অসৎ বন্ধুৰ পৰামৰ্শত যিকোনো প্ৰকাৰ ক্ষতি নহ'বলৈ সাৱধানতা লওক। আজি স্বাস্থ্যৰ প্ৰতিও আপোনাক অধিক মনোযোগৰ আৱশ্যক। প্ৰেমৰ দিশত আজি পুৰণা অৱহেলিত সমস্যা সমাধানৰ বাবে আপুনি এটা অতি উন্নত দিন আপোনাৰ হাতত পাব। মাত্ৰ আপোনাক সামান্য প্ৰচেষ্টাৰ আৱশ্যক হ'ব। গৃহত কোনো মাংগলিক কৰ্মত সহযোগ কৰি আপুনি সন্তুষ্টি লাভ কৰিব। কোনো আপোন ব্যক্তিৰ স্বাস্থ্য আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 6 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। গুৰুত্বপূৰ্ণ দিশত সফলতা লাভৰ বাবে আপুনি সহকৰ্মী বন্ধুৰ সহযোগিতা ল'ব লগা হ'ব। আনহাতে আজি
বৰিষ্ঠ বিষয়াৰ লগত আপুনি সুসম্পৰ্ক স্থাপন কৰাৰ সুযোগো লাভ কৰিব। শিক্ষাৰ্থীয়ে ক্ৰীড়া আদি প্ৰতিযোগিতামূলক ক্ষেত্ৰত উচ্চ স্থান লাভ কৰি উৎসাহিত হ'ব। আনহাতে আনৰ পৰামৰ্শ গ্ৰহণত কোনো দিশত ক্ষতিগ্ৰস্ত নহ'বলৈ আপুনি সাৱধানতাও ল'ব লাগিব। প্ৰেমৰ দিশত নতুন সংযোগ ৰোমাঞ্চকৰ হ'ব, কিন্তু ই আপোনাক আজি দুমোজাত পেলোৱাৰ আশংকাও থাকিব। হ'লেও দিনটো আপোনাৰ নিজৰ নিয়ন্ত্ৰণত ৰাখিব পাৰিব। গৃহত আত্মীয়ৰ মাংগলিক কৰ্মত অংশগ্ৰহণ কৰি সন্তুষ্টি লাভ কৰিব। কোনো আপোনজনৰ স্বাস্থ্যই আপোনাক সামান্য চিন্তাত ৰাখিলেও গৃহসুখ অক্ষত থাকিব। আপোনাৰ আজি পাতল হালধীয়া ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব, আৰু বগা ৰং আৰু 6 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। কৰ্মক্ষেত্ৰত পুৰণা সমস্যা সমাধানত আপোনাৰ মানসিক পৰিশ্ৰম বাঢ়িব, কিন্তু সফলতাও অব্যাহত ৰাখিব পাৰিব। আনহাতে গোপন প্ৰতিদ্বন্দ্বীৰ দ্বাৰা অশান্তি নাবাঢ়িবলৈ আপুনি সাৱধানতাও ল'ব লাগিব। শিক্ষাত পোৱা সফলতাই আপোনাৰ উচ্চ শিক্ষা গ্ৰহণৰ আশা পূৰণ কৰিব। আনহাতে সামান্য পাৰিৱেশিক ৰোগৰ অশান্তি আজি আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব। প্ৰিয়জনৰ সংগত কৰা চমু ভ্ৰমণ আনন্দেৰে ভৰপূৰ হ'ব। আপোনাৰ সঞ্চিত ধন ক্ষয় হ'লেও প্ৰেমৰ সম্পৰ্কক আপুনি আজি এটা নতুন উচ্চতা প্ৰদান কৰিব পাৰিব। গৃহত নতুন আৰ্থিক চুক্তি আপোনাৰ সৌভাগ্য বৃদ্ধিৰ কাৰক হ'ব। বিশিষ্ট ব্যক্তিৰ আগমন আৰু নতুন বন্ধু লাভত আপোনাৰ সুখ থাকিব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব, আৰু গোলাপী ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। বিভিন্ন প্ৰকাৰ বেমেজালি আৰু আত্মবিশ্বাস যাতে কোনো কাৰণত হ্ৰাস নহয় তাৰ প্ৰতি যত্ন লওক। আজি অধিক শাৰীৰিক পৰিশ্ৰমেৰে আপোনাৰ দিনটো অতিক্ৰম হ'ব। শিক্ষাৰ্থীয়ে সকলো দিশতে সফলতাৰে ভৰা এটা সুন্দৰ দিন অনুভৱ কৰিব পাৰিব। কোনো সৃজনাত্মক কাৰণত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। প্ৰিয় ব্যক্তিৰ আচৰণ অসন্তোষৰ কাৰণ হ'লেও সংগ লাভত সুখো থাকিব। দিনটো স্বাভাৱিক হ'ব। অধিক ব্যস্ততাৰ বাবে গৃহত আপুনি বিশেষ সময় দিব নোৱাৰিলেও পাৰিবাৰিক সুখ অক্ষত থাকিব। আজি ভোগবিলাসত আপোনাৰ ব্যয় বাঢ়িব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব, আৰু ক'লা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। একাধিক কৰ্মৰ চাপ বৃদ্ধি আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব, যাৰ বাবে কৰ্মত একাগ্ৰতা বৃদ্ধি কৰিবলৈ আপুনি নিজৰ মনোবল বঢ়াব লাগিব। শিক্ষাৰ্থীয়ে সৎ বন্ধুৰ সংগত অধিক মূল্যৱান সময় নষ্ট কৰিও সুখী হ'ব পাৰিব। আজি নতুন ব্যক্তিৰ লগত সুসম্পৰ্ক স্থাপন কৰিও আপুনি সৎ বন্ধুৰ সংখ্যা বঢ়াব পাৰিব। কোনো বিশেষ দিশত প্ৰিয়জনৰ সহযোগিতাত আজি আপুনি উপকৃত হ'ব। অকস্মাৎ প্ৰিয় ব্যক্তিৰ শ্ৰেষ্ঠতম দিশ আৱিষ্কাৰ কৰিও আনন্দিত হ'ব পাৰিব। আজিৰ দিনটো আপোনাৰ স্মৰণীয় হ'ব। গৃহত আপোনাৰ আচৰণত আপোনজন অসন্তুষ্ট নহ'বলৈ লক্ষ্য ৰাখক। আত্মীয়ৰ মাংগলিক কৰ্মত আজি আপোনাৰ ব্যস্ততা থাকিব। আজি আপোনাৰ খৰচো বাঢ়িব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব, আৰু ক'লা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। আপোনাৰ কৰ্মৰ বাবে বৰিষ্ঠ বিষয়াৰ পৰা আপুনি প্ৰশংসিত হ'ব। একাধিক দায়িত্বই আপোনাৰ পৰিশ্ৰম বঢ়ালেও ক্ষমতা আৰু উচ্চ স্থান লাভত আপোনাৰ সন্তুষ্টিও থাকিব। শিক্ষাত থকা সফলতাই আপোনাৰ বিদ্যা খ্যাতি বৃদ্ধি কৰিব, কিন্তু বন্ধুৰ সংগত আপোনাৰ আজি মূল্যৱান সময় নষ্ট হ'ব। আজি স্বাস্থ্যৰ প্ৰতিও আপোনাক অধিক মনোযোগৰ আৱশ্যক। প্ৰিয়জনৰ সংগত আপুনি আজি সুখী হ'ব পাৰিব। আপোনাৰ সিদ্ধান্তসমূহতো প্ৰিয় ব্যক্তিৰ সমৰ্থনে আপোনাক উৎসাহ যোগাব। আজি নতুন সংযোগো আশা পূৰণৰ কাৰক হ'ব। গৃহত অৰ্থাগম অব্যাহত থাকিব। আজি সকলো আৰ্থিক সমস্যা সমাধান কৰাৰ পাছতো অসম্পূৰ্ণ সঞ্চয়সমূহতো আপুনি মনোযোগ দিব পাৰিব। বস্ত্ৰ অলংকাৰ আদি ক্ৰয়ে পাৰিবাৰিক সুখ বাঢ়িব। আপোনাৰ আজি বগা ৰঙৰ 6 সংখ্যা অধিক শুভ থাকিব, আৰু গোলাপী ৰঙৰ 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। কৰ্মত সফলতা অব্যাহত ৰাখিবলৈ আজি আপুনি সহকৰ্মীৰ সহযোগ ল'ব লগা হ'ব। আনহাতে সকলো ক্ষেত্ৰতে সফলতাও আপুনি অব্যাহত ৰাখিব পাৰিব।
আৰু পৰিৱেশত আপোনাৰ প্ৰভাৱো বৃদ্ধি পাব। শিক্ষাৰ্থীয়ে কোনো উন্নয়নমূলক কৰ্মত অংশগ্ৰহণ কৰি দক্ষতা প্ৰকাশত আত্মবিশ্বাস বাঢ়িব। নতুন ব্যক্তিৰ লগত হোৱা পৰিচয়ে আপোনাৰ সৎ বন্ধুৰ সংখ্যা বঢ়াব। প্ৰেমৰ দিশত আজি আপোনাৰ সিদ্ধান্তসমূহত প্ৰিয়জনৰ সন্মতি আৰু স্বীকৃতি লাভ কৰিব। আপুনি উৎসাহিত হ'ব আৰু দিনটো স্মৰণীয় কৰি গঢ় দিব পাৰিব। বৃহৎ পৰিয়ালৰ সদস্যসকলৰ সহযোগিতাত সুখী হ'ব পাৰিব। কোনো অতিথিৰ আগমন আৰু নতুন বন্ধু লাভতো সুখ থাকিব। দিনটো উন্নত। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু কমলা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। উৎসাহেৰে দিনটো আৰম্ভ কৰিব পাৰিব আৰু কৰ্মক্ষেত্ৰতো সকলো দিশতে সফলতাই আপোনাৰ মনোবল বঢ়াব। কিন্তু আশা কৰা কোনো সংযোগ লাভৰ বাবে আপুনি আজি দিনৰ শেষলৈ অপেক্ষা কৰিব লগা হ'ব। শিক্ষাৰ্থীয়ে বন্ধুৰ সংগত সামাজিক কৰ্মত অংশগ্ৰহণ কৰি নিজকে নতুন অভিজ্ঞতাৰে পৰিপুষ্ট কৰিব পাৰিব। কোনো বিশিষ্ট ব্যক্তিৰ পৰামৰ্শ আগলৈ আপোনাৰ প্ৰতিষ্ঠা লাভতো উল্লেখযোগ্য প্ৰমাণিত হ'ব। মাংগলিক কৰ্মত প্ৰিয়জনৰ সংগত কিছু শ্ৰেষ্ঠতম সময় আপোনাৰ অতিবাহিত হ'ব। যদিও এনে শুভ সংযোগৰ বাবে আপুনি দিনটো অপেক্ষা কৰিব লাগিব। আপোনাৰ আজি খৰচো বাঢ়িব। দূৰৰ আত্মীয়ৰ আগমনত গৃহসুখ বাঢ়িব। বিশেষ সামগ্ৰী ক্ৰয় কৰি পাৰিবাৰিক সুখতো সুখী হ'ব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। কৰ্মক্ষেত্ৰত অধিক পৰিশ্ৰমেৰে দিনটো অতিক্ৰম হ'লেও নিজৰ কৰ্মদক্ষতাৰ পৰিচয় আজি আপুনি প্ৰদান কৰিব পাৰিব। কোনো সহকৰ্মী সফলতাক প্ৰশংসা কৰি সন্তুষ্টি লাভ কৰাৰ লগতে বন্ধুত্বটো আপুনি উচ্চতা বঢ়াব পাৰিব। শিক্ষাৰ্থীয়ে প্ৰতিযোগিতা আদিত উচ্চ স্থান লাভ কৰি প্ৰচেষ্টাৰ সফলতাত সন্তুষ্টি লাভ কৰিব। অৱশ্যে এনে ক্ষেত্ৰত আপোনাৰ শ্ৰেষ্ঠ বন্ধুৰ সহযোগিতাও উল্লেখযোগ্য হ'ব। অকস্মাত প্ৰিয় ব্যক্তিৰ কোনো শ্ৰেষ্ঠতম দিশ আৱিষ্কাৰ কৰি আপুনি আনন্দিত হ'ব পাৰিব। আজি পুৰণা সমস্যা সমাধানৰ লগতে বিবাহৰ সংযোগতো অগ্ৰগতি দিব পাৰিব। গৃহত আৰ্থিক ক্ষেত্ৰত অসৎ ব্যক্তিৰ দ্বাৰা প্ৰবঞ্চিত নহ'বলৈ সাৱধানতা লওক। বিশেষ কোনো সম্পদ ক্ৰয় কৰি পাৰিবাৰিক সুখ বঢ়াব পাৰিব। পুত্ৰ কন্যাৰ পৰাও সন্তুষ্টি থাকিব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু গোলাপী ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আমি আপোনালোকক অনুৰোধ কৰোঁ যে এনেধৰণৰ ভিডিঅ'সমূহ সহজতে আৰু সৰ্বপ্ৰথমে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি অল বুটামটো চিলেক্ট কৰি ৰাখক। ইয়াৰ লগতে আজিৰ ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আমাক সহযোগ কৰক আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ।